যাই যিখন ৰবীন্দ্ৰনাথ টেগোৰ ইউনিভাৰ্চিটি স্থাপন কৰিছিল এই একজেক্ট নামটোৰ আৰু এখন বিশ্ববিদ্যালয় ভাৰতত আছে সেইকাৰণে ইউজিচিয়ে এই বিশ্ববিদ্যালয়খনক স্বীকৃতি দিয়াত অসুবিধা পাইছিলে তেখেতসকলৰ অনুৰোধ ক্ৰমে আজি আমি এই বিশ্ববিদ্যালয়খনৰ নাম ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়লৈ ৰূপান্তৰ কৰোঁ আমাৰ মিউনিচিপালিটি যিবিলাক অসমত আছে বিশেষকৈ য'ত 1 লাখতকৈ অধিক পপুলেশ্যন আছে সেই মিউনিচিপালিটি বিলাকত আমি আজি কেইটামান নতুন পোষ্ট ক্ৰিয়েট কৰি দিছোঁ মেকানিক্যাল ইঞ্জিনিয়াৰ এনভাইৰনমেন্টাল ইঞ্জিনিয়াৰ তাৰপিছত আপোনাৰ সিভিল ইঞ্জিনিয়াৰ এনেকে য'ত য'ত 1 লাখতকৈ বেছি পপুলেশ্যন আছে তাতে আমি কেইবাটাও অভিযন্তাৰ পোষ্ট ক্ৰিয়েট কৰিছোঁ আমাৰ কেবিনেটত আজি মিছন বসুন্ধৰা আঁচনিৰ অধীনত আমি যেটো চলাই আছো যে নামঘৰ মন্দিৰ স্কুল এই শিতানত আজিও প্ৰায় 3000তকৈও অধিক নামঘৰ মন্দিৰ স্কুলত মাটিৰ আজি আবণ্টন দিয়ে গোটেই কেইখন জিলা সামৰি এইখিনিতে 1 অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ গাঁও প্ৰধানসকলৰ দৰমহা 9000 টকাৰ পৰা 14000লৈকে বৃদ্ধি কৰিছে উদাসীন ভকতসকললৈ মাহত 1500 টকাকৈ বিত্তীয় সাহায্য দিয়াৰ এটা আঁচনি মঞ্জুৰ কৰিছে 1 অক্টোবৰৰ পৰা তেওঁলোকে আঁচনি লাভ কৰিব আৰু শিশু উদাসীন ভক্তসকলেও এই আঁচনিটো পাব সৰ্থেবাৰীৰ কাঁহ পিতলৰ ব্যৱসায়ীসকলে যিটো ষ্টেট জিএছটি পে কৰে that will be reimbursed to them অৰ্থাৎ তেওঁলোকে যদিও দিব লাগিব জিএছটি টো কিন্তু যিমান টকা তেওঁলোকে জিএছটি দিয়ে সিমান টকা আমি তেওঁলোকক ঘূৰাই দিম অংগনবাদী কৰ্মীসকলৰ দৰমহা তেওঁলোকে আগত 2000 টকা ৰাজ্য চৰকাৰৰ পৰা পাই আছিল ভাৰত চৰকাৰৰ পৰা 4500 টকা পাই আছিল এতিয়া আমি যেটো ৰাজ্য চৰকাৰে 2000 দি আছিল এতিয়া তাৰ লগত আমি 1500 যোগ কৰি দিম তাৰ মানে they will get 3500 from state government 4500 টকা কেন্দ্ৰীয় চৰকাৰৰ পাব সৰ্বমুঠ তেওঁলোকৰ দৰমহা 8000 টকালৈকে বৃদ্ধি হ'ব অংগনবাদী কৰ্মীৰ দৰমহা 750 টকা বৃদ্ধি হ'ব আগতে তেওঁলোকক ভাৰত চৰকাৰে 2250 টকা দিছিলে ৰাজ্য চৰকাৰে 1000 দিছিলে এতিয়া ভাৰত চৰকাৰৰ পৰা 2250 টকা পাব আৰু ৰাজ্য চৰকাৰৰ পৰা 1750 টকা পাব সৰ্বমুঠ 4000 টকা পাব অৰ্থাৎ সহায়িকা গৰাকীয়ে 4000 পাব কৰ্মী গৰাকীয়ে 8000 পাব প্ৰত্যেকজন উচ্চতৰ HSLC মেট্ৰিক পৰীক্ষাৰ্থীক আমি প্ৰতি মাহত 300 টকাকৈ তেওঁলোকৰ বেংক একাউণ্টত দিম এই টকাখিনি তেওঁলোকে বুকস কিনিব পাৰিব নোটবুকস কিনিব পাৰিব নিউট্ৰিচিয়াছ ফুড ল'ব পাৰিব অৰ্থাৎ 5 লাখ ষ্টুডেণ্ট মাহত 300 টকাকৈ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ